নাম দম্বৰধৰ গগৈ। প্ৰধান শিক্ষক উজনিগুৰি মাতগাঁও প্ৰাথমিক বিদ্যালয়। আপোনাক নিলম্বিত কেতিয়া কৰিলে? কালি নে পৰহি? যোৱাকালি। অপৰাধটোতো মই কোৱাটোৱে চাগে। অপৰাধটো সেইটোৱে ন কাৰণে আপুনি দিলে চাৰ্টিফিকেট বা সেই চিগনেচাৰটো দিবলৈ প্ৰায় বৰ ভাইটিয়ে আহি পিনে খোলালিয়ে আহি পিনে এই দাদা হাত কাটি দিম, ডিঙি কাটি দিম, তেনেকৈ কথা কোৱাৰ ফলত মই অৱশেষত উপায় নাপায় ল'ৰাই দি দিলে। প্ৰাগ নিউজৰ সম্প্ৰচাৰ হৈ আছিল নৱোদয় বিদ্যালয়ৰ নামভৰ্তিৰ জালিয়াতিৰ খোলা অধ্যায়ৰ বাতৰি। লাইভতে জালিয়াতিৰ প্ৰমাণপত্ৰ দিয়াৰ কথা স্বীকাৰ দম্বৰধৰ গগৈৰ। পোনপটীয়া সম্প্ৰচাৰৰ মাজৰ পৰাই গ্ৰেপ্তাৰ অভিযুক্ত প্ৰধান শিক্ষক দম্বৰধৰ গগৈ। গ্ৰেপ্তাৰ অন্য 2 প্ৰধান শিক্ষক। সাপেখাতিৰ গুদাম চাৰিআলিত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক যুগল দোলা কাষৰীয়া, লহন মাজিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ললিত বৰুৱা। গ্ৰেপ্তাৰ ব্যক্তিগত শিক্ষক ননজ্যোতি বৰা। 10 বছৰে চলি আহিছে এই ভয়ংকৰ দুৰ্নীতি। বিগত 10 বছৰ যদি এনেকুৱা কেলেংকাৰী আছিলে, 10 বছৰ গোটেইবিলাক মোৰ প্ৰধানৰ যিখিনি এতিয়ালৈকে চাৰ্টিফিকেট ইছ্যু কৰা হ'ল, গোটেইখিনি কিন্তু মই প্ৰধানসকলক এখন অৰ্ডাৰ কৰিছোঁ। তেতিয়াহ'লে সেইখিনিও আমাৰ চকুৰ আগত ভাহি আহিব। আৰু গোটেই অসমতে সকলো জিলাতে এনেকুৱা যে নাই হোৱা মই ভাবিব নোৱাৰোঁ। সেইকাৰণে আমাৰ DO আৰু IS সকলেও যাতে একদম এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। প্ৰাগ চেনেলৰ আমাৰ সাংবাদিক বন্ধু ভৈৰৱ মুণ্ডা ডাঙৰীয়াই তেখেতে বিশেষভাৱে উদ্যোগ লৈ যিখিনি কৰিলে আমাৰ শিক্ষা বিভাগৰ কাৰণে আমাৰ যথেষ্ট মোৰ সহায় হৈছে। বিশেষকৈ আমি তেওঁক কৃতজ্ঞ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মন কৰিবলগীয়া যে ৭৪খন আসনৰ পৰা 50খনেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ৰ ভুৱা প্ৰমাণপত্ৰৰে দখল কৰাৰ পিছত বছৰে বছৰে বঞ্চিত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী। SDO सिविल नाजिरा ने हमको बताया और हमको बुलाया था डॉक्यूमेंट्स लेकर के। मैं 20 तारीख को डॉक्यूमेंट्स लेकर के सर के ऑफिस गया था और उसके बाद फिर उन्होंने हमको इंस्ट्रक्ट किया कि आप डिटेल और लेकर के आइए कि 80 बच्चे जो सेलेक्ट हुए हैं वो किस विद्यालय से हैं, 5th क्लास में कहाँ पढ़ रहे थे और 6th क्लास में कहाँ से पढ़ रहे थे। ये मायने में ये तभी रुक पाएगा जब एलिजिबल बच्चा, सही बच्चा DO से सागर के पास या इंस्पेक्टर ऑफ स्कूल से सागर के पास पहुंचेगा और वहां से काउंटर साइन होकर के आएगा। কিন্তু সমগ্ৰ জালিয়াতিৰ মূল অভিযুক্ত এইজন ব্যক্তিগত শিক্ষক ননজ্যোতি বৰাক আৰক্ষীয়ে জিম্মাত ল'লে পোহৰলৈ আহিলহেঁতেন সমগ্ৰ দুৰ্নীতি। কিন্তু জিম্মাত নলয় এই তদন্তকাৰী বিষয়া ভৱেন দিহিঙীয়াই জেললৈ প্ৰেৰণ কৰে ননজ্যোতিক। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি প্ৰতিখন জিলাতে চলি আছে এই কোলা বেহা। সদনৰ চলিত অধিৱেশনতো এই বিষয়টো আলোচনাৰ বাবে জনপ্ৰতিনিধিক আহ্বান শিৱসাগৰবাসীৰ। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিক আৰু বিশ্বৰ সহযোগত ভৈৰৱ মুণ্ডাৰ সৈতে উৎপল বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।